164 নং বানিয়াপাড়া বজাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ ব্যাপক অনিয়ম কোনোদিনাই বিদ্যালয়ত সময়মতে উপস্থিত নহয় একাংশ শিক্ষক শিক্ষয়িত্ৰী এটেনশন শিক্ষামন্ত্ৰী কি চলিছে ভৱানীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত 1164 নং বানিয়াপাড়া বজাৰ প্ৰাথমিক বিদ্যালয়ত খবৰ ৰাখিছেনে দীৰ্ঘদিন ধৰি শিক্ষয়িত্ৰীয়ে হেমাংগী দাস বিপুল দাস নৱজ্যোতি কলিতাৰ লগতে কেইবাজনো শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত সময়মতে উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ চৰকাৰী নীতি কেৰেম নকৰি বিদ্যালয়ত পুৱা 9 বজাত উপস্থিত হোৱাৰ বিপৰীতে 9:45 পৰা 10 বজাৰ ভিতৰত এইসকল শিক্ষক শিক্ষয়িত্ৰী উপস্থিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ অভিযোগৰ ভিত্তিত 9:15 সাংবাদিক গৈ উপস্থিত হৈছিল উক্ত বিদ্যালয়ত কিন্তু তেতিয়া বিদ্যালয়ত উপস্থিত আছিল প্ৰধান শিক্ষক তাৰা মিয়া আৰু এজন সহকাৰী শিক্ষক উল্লেখ্য যে বিদ্যালয়খনত 6জনকৈ শিক্ষক কৰ্মচাৰী আছে যদিও 9:30 উপস্থিত নহল বাকী 4গৰাকী শিক্ষক শিক্ষয়িত্ৰী পৰৱৰ্তী সময়ত 9:45 ভিতৰত উপস্থিত হয় বাকী শিক্ষক শিক্ষয়িত্ৰীসকল সাংবাদিকে সোধা প্ৰশ্নত বিদ্যালয়লৈ পলমকৈ অহাৰ কথা নিজ মুখে স্বীকাৰ কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে ইফালে শাৰীৰিক অসুস্থতা আৰু যাতায়াতৰ অসুবিধাৰ বাবে এজন শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাত পলম হয় বুলি উল্লেখ কৰে যেন প্ৰধান শিক্ষককো কেৰেপ নকৰে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কেমেৰাৰ সন্মুখত উপস্থিতিৰ তথ্য সন্নিৱিষ্ট হৈ থকাৰ পিছতো কিয় চকুমুদা কুলিৰ ভাৱত শিক্ষা বিভাগ প্ৰশ্ন হয় বিভাগীয় কৰ্তৃপক্ষৰ জ্ঞাতসাৰে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰতিদিনাই বিদ্যালয়ত পলমকৈ উপস্থিত হয় নেকি এই প্ৰশ্ন সচেতন মহলত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এইসকল শিক্ষক কৰ্মচাৰীক নাকি লগাব পাৰিবনে শিক্ষা বিভাগে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় স্যার বিদ্যালয়খনৰ নাম কি 1164 নং বানিয়াপাড়া বজাৰ প্ৰাথমিক বিদ্যালয় আপোনালোকৰ স্টাফত কেইজন আছে স্যার 6জন আছে এতিয়ালৈকে কেইজন আহিছে এতিয়ালৈকে আমাৰ আছে 4জন আহিছে বাকি দুজন এতিয়ালৈকে অহা নাই নহয় সময়টো জনাব নেকি কেইটা বাজিছে সময়টো আমাৰ এতিয়া 9:35 বাজে আমাৰ এই যে ঘড়ী হ্যাঙ্গিং কৰা আছে আচলতে স্যার আহিব লাগে কেইটা নিয়ম মতে আমি তো 9টা বজাত আহিব লাগে 9টা বজাত আহি বস্তুটো প্ৰাৰ্থনা কৰি ক্লাছত সোমাব লাগে এতিয়া বাইদেউ আছে আমাৰ দুটা এও আছে আৰু একজন আছে কেইজনৰ নাম কি হিমাংগী দা তেখেতৰ ওপৰত অভিযোগ যে তেখেতে বোলে দেৰিকে আহে দিব পাৰে অভিযোগ মানে মাজে মাজে আহে দেৰি গৈ কিন্তু কথা হ'ল কি এতিয়া মই প্ৰধান শিক্ষক হিচাপে সিমান ষ্ট্ৰিক্ট কৰিব নোৱাৰো কিয় চৰকাৰে অল স্কুল নিয়ন্ত্ৰণ কৰি আছে তাৰ বিনিময়ত কম্পিউটাৰ দিছে যদি কম্পিউটাৰত আহি আমি প্ৰেজেন্টটো দিওঁ আগতে এই যে আপোনালোকে চালে নহয় যে মই দিলো যে গতিকে সেই হিচাপে মই এই ক্ষেত্ৰত একো মানে নক'ব খোজো কাৰণ চৰকাৰে সব গম পাই আছে আমি কি কৰি আছো আমি কেইটা বজাত আইছো কেইটা বজাত অহা নাই সব তেওঁলোকে গম পাই আছে কিন্তু কম্পিউটাৰ দিয়াৰ আগতে আমি কৈছো যে ৰেগুলাৰ হ'ব লাগিব বা আমাৰ যে এটেন্ডেন্স আছিল এই এটেন্ডেন্সত যি টাইমত আহিছে সেই টাইমত সই কৰিব লাগিব মই এই কামটো কৰিছো কিন্তু এতিয়া যেতিয়ালৈকে আমাৰ কম্পিউটাৰ দিছে কম্পিউটাৰ দিয়াৰ পিছত মই সিমান মাত নামাতো কিয় কমপ্লিট অল অসম চৰকাৰে শিক্ষকবিলাক নিয়ন্ত্ৰণ কৰি আছে যে মই কৈ পেলাই কিয় শিক্ষকৰ লগত দুখী হ'ম কম্পিউটাৰত কি তাৰমানে যিকোনো সময়ত দিব পাৰে নেকি প্ৰেজেন্ট দিব পাৰে নেকি পাৰে কিন্তু তেওঁলোকে কম্পিউটাৰত সব তেওঁলোকে গম পায় আমি কেইটাত পাইছো কেইটাত অহা নাই এইখিনিয়ে বাকি আপুনি আসলে প্ৰধান শিক্ষক হিচাপে এটো ক'ব খুজিছে যে চৰকাৰে কথাটো পৰ্যবেক্ষণ কৰি আছে আপুনি সাৰাংশ মানে যেটো চৰকাৰে পৰ্যবেক্ষণ কৰি আছে কেইটা আহিলে কেইটা দল চৰকাৰে পৰ্যবেক্ষণ কৰি আছে এনো আসলে বাইদেউজনীয়ে সদায় 9টা বজাত আহি বুলি আপুনি কোনে মানে নাহে মানে সদায় 9টা বজাত নাহে আজিও তো অহা নাই আজি এতিয়ালৈকে অহা নাই 9:40 বাজিল 9:40 এটা আসল সময় অসুবিধা হয়নে কেতিয়াবা এজন শিক্ষক এইমাত্ৰ আহিলে 9:40 বাজে এতিয়া মই কি কম এতিয়া তেওঁলোকে হাজিৰা দিব কম্পিউটাৰত প্ৰেজেন্টটো দি দিব 9টাৰ আগত বিদ্যালয়ত সোমাব লাগে 9:40ত কেনেকৈ দিব প্ৰেজেন্ট 9:40 দিব কম্পিউটাৰ একচেপ্ট কৰে
কিন্তু সেই একচেপ্ট কৰাটো গভৰ্ণমেণ্টেও জানি আছে। ঠিক আছে। হ'ব এইবিলাক নালাগে, তাৰমানে আহাটো আহোৱে আৰু আহি তাৰমানে আমি কোনো মানে সেই নকৰোঁ, যিখিনি ক্লাছ পাতি কৰিব লাগে কৰোঁ, হয়তো অলপ কোনোবাদিন অলপ ইফাল সিফাল হয়। কিছুমান আচলতে কৈছে যে আপুনি সদায় মানে নিয়মিত বোলে ক্লাছত দেৰিকৈ আহে, কথাটো সঁচা নেকি? মানে নিয়মিত আপুনি ক্লাছত লেটকৈ আহে, এই কথাটো সঁচা নেকি আচলতে? নিয়মিত হয়, দেৰি হয়, কিন্তু সদায় নহয় আৰু দেৰি। বাইদেউ, হৈ যায় আৰু আপোনাৰ বেমাৰ এসপ্তাহ ধৰি হৈ আছে, আমি কিন্তু অভিযোগটো পাইছো এমাহ আগতে, আজি আহিলো। আজি তাৰমানে মোৰ অলপ মানে ফেমিলি প্ৰব্লেমো চলি আছে, মোৰ ঘৰতো দেউতাৰ অৱস্থা বেয়া, তাৰমানে সেইকাৰণে অলপ হেৰি হয়। বাকী আপুনি ক'ৰ পৰা আহে? বৰপেটাত। বৰপেটা। বৰপেটাৰ পৰাতো গৰমাৰীত আহোঁতে বেছি সময় লাগে, 10-15 মিনিট লাগে। 10 মিনিট পিলপিলিত বেছি মিনিট লাগিলে আহে আৰু পিলপিলিতো এটাতো লৈ নাহে, 2-3জন হ'ব লাগিব, আহি ৰখিব লাগিব ষ্টেণ্ডত। আজি কেইটাত আহিলে বাইদেউ? মই 9টাৰ পৰা 10 মিনিটমান থাকোঁতে ওলাই আহিছোঁ। আহোঁতে ৰৈ আহোঁতে মানুহো নহয় ৰাতিপুৱাৰ লগত। মই আহিছোঁ আৰু এজন বাইদেউ আহিল মোৰ লগত। নাই, সেইটো কৈছো যে বাজি কেইটা এতিয়া তাৰমানে এতিয়া আজি কেইটাত আহিছে স্কুলত? মানে আজি কেইটা স্কুলত আহি পালে? পাইছে কেইটা? 45ত, 9:45ত আহিব লাগেতো 9টাত বাইদেউ। 9টাত নিউজ ডেস্ক ৰিপোৰ্ট, এনি লাইভ।